মই সৰকৰ ৰাণী তৰিক শ্ৰেষ্ঠ সম্পদৰ গৰাকী দেবেন্দ্ৰ মোৰ স্বামী জগতৰ সকলোবোৰ নাৰী ঈৰ্ষাৰ কাৰণ মই ইন্দ্ৰাণী সচি কিন্তু এটি কথা নবুঝো স্বামীর মই হেন রূপবতী থাকতে সচি কিয় যায় স্বামী মোৰ অন্য অপেক্ষাৰিবনৰ কাগজ নাই পুৰুষৰ নবুঝো মই এই হ'ব নাই যাওঁ স্বামী মোৰ আহিবৰ সময় হ'ল ৰাজপ্ৰসাদৰ পৰা
পুত্রী অম্বরখুদ দৈত্যর রাজসিংহাসনত অধিষ্ঠিত হতেন ধরে আসির পলুময় মনোর হন্তে আদিত্যের নন্দন হে কতিয়া ইন্দ্রয় কপট শালনারে অমরাবতী হস্তগত করে বঞ্চিত করিছে দৈত্যক স্বর্গ উপর যুগে 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 করাই বঞ্চনার নলং যদি প্রতিশোধ রাজসিংহাসনত বহার জানো কিবা যুক্তি আছে ভাই সব কথা দাদা দৈত্যর ওরখে জন্মিল আমি দৈত্যর কুলত দেশে অধম কুলধব বলি বারে বারে ঘিরয় আমাকে পুরুষ দেবতায় গতকে গতকে আজ্ঞা দিয়া দিল আক্রমণ করে অমরাবতীপুর ধ্বংস করময় ইন্দর ইন্দ্র দেখো দাদা দানবর দানবর হকতি কিমান खुदर स्पिहार रनातिस नमोर बहे घने घने बोला बोला दादा एतियाई आक्रमण करमय अमरावतीपुर शांत हुआ भद्रे शांत हुआ শোনা বিনা প্রস্তুতির করো যদি আমি স্বর্গ আক্রমণ বিপর্যয় আমার মিলিব ভাগ্য এই হেতুয়া তুমি প্রশিক্ষিত করা দৈত্য হেনক বিখন সমরর মই চাও দেবাদিদেব মহাদেবক সন্তুষ্ট করি লাভ করিল মই মনোমতবর আর পাছত হল দরে কিবা দরে স্বর্গপুর রাখে দেবেন্দ্রই মহাপ্রলয় ঘোষণা করে অমরাবতীপুরে এদি প্রথম দেবতাক মৈত্যর ভিতরে দৈত্যর বিজয়র রক্ত নিশান পবনর লহরে লহরে অমরাবতীপুরে কি ভদ্রে কিন্তু দাদা মেঘিয়া যদি তোমাকে মহাদেবে মনুমত ভর তেতিয়া দাদা তেতিয়া তেতিয়া অসে যত শিব ভক্ত জগতর মাঝে অসে যত বিষ্ণু ভক্ত ব্রহ্মাণ্ডর ভিতরে সকলোকে ধৰি আনি জ্বলন্ত অগ্নিতে কৰিম নিক্ষেপ ইমানত যদি মহাদেৱ নহয় সদয় তেতিয়া স্বয়ং ব্ৰহ্মা
বিষ্ণু বিষ্ণু শিৱ ও তিনিওকে ও ধৰি বলি দিম যজ্ঞ কুণ্ডত মই হ'ম ও দাদা অ ভাই মই হ'ম ও জগতৰ জাগ্ৰত ঈশ্বৰ দাদা তুমি হব জগতৰ জাগ্ৰত অ ভাই মই হ'ম জগতৰ জাগ্ৰত ঈশ্বৰ দাদা ভাই কিন্তু তুমি অ সত্যহতে নলবাতস্তে অ জানো আমি ভালদৰে ভক্তিতে তুষ্ট হৈ ভঙোৱা শংকৰ সেয়েহে দাদা যোৱা তুমি শিৱৰ আৰাধনা হেতু আৰু ময়ো যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ বেশ রসিদ কথাকে করিস প্রকাশ তাদের ক্ষণতে যাত্রা করো আমি এবার আরাধনার হেতু ওম নম শিবায় ওম নম শিবায় হর মহাদেব ওম নম শিবায় ওম নম শিবায় দেবেন্দ্র দেবেন্দ্র সাবধান কোন তুমি প্রবেশ করি স্বর্গপুরে ভঙ্গ করিলা তুমি দেবতার শান্তি দেৱৰ প্ৰমুখ কক্ষ তোমাৰ অনুমতি কোনে দিলে তোমাক নাপাবা নিষ্ঠাৰ আজি তুমি এই দিকপালৰ হাতত বেশ তোমাক পৰাস্ত কৰি সন্মুখীন হওঁ মই দেৱৰাজ ইন্দ্ৰৰ তেন্তে যুদ্ধ নকৰি পল লাগিল ঘূৰণ অতি ভয়ংকৰ পদ ভৰে বহুমতি কম্পে ধৰ দিদি ধৈ দিদি ধৈ দিদি ধৈ ধৈ দিদি ধৈ দিদি ধৈ দিদি ধৈ ধৈ দিদি ধৈ ধৈ দিদি ধৈ ধৈ রিনা ধিনি তাতা ধিনি তাতা ধনি তাথৈ জিথৈ ধিনা ধৈ ভেদি বান মারি হারাখারি তরিম মৃত্যু অভিমান ও এও তেন্তে ও চৈতানিপতি ৰাজা তখৰ শান্ত হওক ৰাজা শান্ত হওক দিকপাল নাম মোৰ দেবেন্দ্ৰৰ সেৱক দিকপাল দেবেন্দ্ৰ হেও যোৱা হেৰৌ অমৰ দেৱতা কবাগৈ দেবেন্দ্ৰ ৰৈ আছে দখৰত তেওঁৰ
সাক্ষাতৰ বাবে প্ৰলয়ৰ ভীষণ ধুমুহাৰে ধ্বংস কৰিব নতু অমৰাৱতীপুৰ এটি মুহূৰ্ত অৱশ্যে কম দেৱৰাজক আপোনাৰ কথা এবে আপুনি সৌ দেৱতাৰ অতিথিশালত কৰককৈ বিশ্ৰাম বেশ অপেক্ষা কৰিম মই ক্ষণিকৰ বাবে কিন্তু সোণাহেৰা অমৰে দেৱতা সহ্যচ্যুত নখটোৱা যেন ৰাজা দশৰথ যাও শীঘ্ৰে শীঘ্ৰে দেৱৰাজক এই বাৰ্তা দিওঁগৈ নহ'লে দশৰথ ৰূপী এক ধুমুহাই আমাৰ অমৰাৱতীপুৰ কৰিব ধ্বংস দেৱৰাজ ৰাজকাৰ্যৰ নৈমিত্তিক ব্যস্ততাৰ ক্ষেত্ৰত দেৱৰাজ অৱসন্ন আছে সেয়েহে উপভোগ কৰি অপেশ্বৰীৰ মনোৰম নৃত্য গীত প্ৰাণ সজীৱতানো ভাগৰুৱা কিন্তু এয়া কি দিকপাল দিকপাল এয়া কি হৈছে দিকপাল দেৱৰাজ মূৰ্খৰ দৰে আচৰণ নকৰিবা দিকপাল অপৰাহ্ন বেলা সি হ'ল উপস্থিত তেনেস্থলত প্ৰমোদ কক্ষত নৰ্তকীগণৰ নাই দেখা দেখি তুমি হেন দিকপাল থাকোঁতে হেও সিহঁতৰ ইমান হাস হ'ল কেনেকৈ উপেক্ষিলে দেৱৰাজক অপেশ্বৰীগণে দেৱৰাজ তেওঁলোকৰ গাত কোনো দুখ নাই আপোনাৰ মনোৰঞ্জনৰ বাবে কৰোঁতে ব্যৱস্থা আগমিলে দশৰথ নৃপতি অযোধ্যাৰ ৰাজন ৰৈ আছে তেওঁ দেৱতাৰ অতিথিশালত দিকপাল দেৱৰাজ প্ৰমোদৰ সময়ত নকৰে সাক্ষাৎ কাকো দেৱ পুৰন্দৰ আৰু নিচিনময় দশৰথ নামধাৰী কোনো মৈত্যৰ নৃপতি দেৱৰাজ অসীম প্ৰতাপীৰ ৰজা দশৰথ জানে তেওঁ সত্য ভেদিবান কি কলা জানে তেওঁ শব্দ অ দেৱৰাজ এতিয়া মোৰ পৰিছে অযোধ্যাৰ নৃপতি অজৰ পুত্ৰ সেই পৰাক্ৰমী দশৰথ কৈ দেৱৰাজ তাকেনো ইমান পৰে স্পষ্টকৈ নকলা কিয় ব'লা এতিয়া যাওঁ আমি দশৰথৰ সমীপে সাক্ষাতৰ বলক দেৱৰাজ অহানাই দশৰথ স্বৰ্গ সুখৰ বাবে লাগে মোক মাত্ৰ পস্তৰ সমিধান লাগে মোক মাত্ৰ পস্তৰ সমিধান নৃপতি ৰাজা দশৰথ দেৱৰাজে জনাইছে প্ৰণিপাত প্ৰতি নমস্কাৰ দেৱৰাজৰ প্ৰতি কওকচোন মৈত্যৰ নৃপতি প্ৰধান কিবা হেতু দেৱেন্দ্ৰই কৰিব সহায় দেৱতাৰ সহায়ৰ মোৰ নাই প্ৰয়োজন মাত্ৰ আপুনি স্পষ্টভাৱে কওক আপোনাৰ অধীনত মেঘকণে কিয় কৰা নাই বৃষ্টিপাত মোৰ অযোধ্যা ৰাজ্য জলৰ অভাৱত অতি অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ প্ৰজাই ভোং দিছে অশেষ নিকাৰ দেখান্ত হ'বলৈ আৰম্ভ কৰিছে আনকি পক্ষী গলেও ধিক্কাৰ বচনেৰে দিছে অযোধ্যা ৰাজ্য অকল যদিহে মই ইয়াৰ প্ৰতিকাৰ অমংগল সন্নিকট জানিব নিশ্চয় যথাৰ্থতে ক্ৰোধ স্বাভাৱিক আপোনাৰ কিন্তু সেই মৈত্যৰ নৃপতি প্ৰধান এই ক্ষেত্ৰত দেৱৰাজে অক্ষমতা কৰিছে স্বীকাৰ ৰোহিণী নক্ষত্ৰত গ্ৰহপতি শনিৰ পূৰ্ণ দৃষ্টিৰ হেতু
কৰা নাই মেঘগণে বৃষ্টিপাত আপোনাৰ ৰাজ্য সেয়েহে গমন কৰি গ্ৰহপতি শনিৰ পাশে অনুৰোধৰ সমুধুৰ বচনেৰে ব্যাহত কৰক পূৰ্ণ দৃষ্টি ৰোহিণীৰ পৰা ইস, এদিক্ষণে যাম মই শনি দেৱতাৰ সাক্ষাতৰ বাবে। শনি দেৱতা বুলি মই নকৰো পূজন। আছে মোৰ শৰীৰত অসীম শক্তি। প্ৰলয়ৰ ধুমুহা বোৱাই পৰাস্ত কৰিম শনি দেৱতাক এটি মুহূৰ্ততে। হেৰ অহংকাৰী ৰাজন গ্ৰহপতি শনিয়ে দেখুৱাব তোৰ যোগ্য সম্ভাষণ। বলা দিকপাল, যাওঁ আমি অপেশ্বৰীৰ মনোৰম নৃত্য গীত কৰোঁগৈ উপভোগ। দেৱৰাজ, সুৰা যদি নাথাকে লগত কিদৰে আনন্দ লভিম আমি নৰ্তকী নৃত্যগীত চাই। দিকপাল, যথাৰ্থতে প্ৰকাশিলা মোৰ মনৰ ভাৱনা। বলা বলা সমুধুৰ সুৰাৰো কৰিবা ব্যৱস্থা। বলক দেৱৰাজ। তাতেই পলয়। এইবাৰ মোৰ দৃষ্টি হ'ব সেই ৰোহিণী নক্ষত্ৰ আৰু সেইবাবে বৃষ্টিপাত নহ'ব সেই অযোধ্যা নগৰত। মদমত্ত ৰাজা দশৰথে এতিয়াও নকৰিলে এই শনি পূজন। যতেই দৃষ্টি তাতেই পলয়, যতেই দৃষ্টি তাতেই পলয়। কোনেনো কৰ শ্ৰদ্ধা কৰিছ সম্বোধন। সঁচাকৈ যদি শ্ৰদ্ধাৰ পাত্ৰ হোৱা হলে দশৰথৰ পৰা পালাহেঁতেন শত কীৰ্তঞ্জলি শনি দেৱতা। তুমি মোক ভিত্তি প্ৰদৰ্শন কৰিছা ৰাজন। ভিত্তি প্ৰদৰ্শন নহয়, প্ৰমাণ দিবলৈ মাত্ৰ স্পষ্টভাৱে কওক
ৰোহিণী নক্ষত্ৰৰ পৰা আপোনাৰ কুপদৃষ্টি কেতিয়া ব্যাহত হ'ব? যদি মই ৰোহিণী নক্ষত্ৰৰ পৰা দৃষ্টি নতৰাও তেতিয়া কি কৰিবা ৰাজা? এতিয়া দশৰথৰ হাতত তোমাৰ নহ'ব নিস্তাৰ। দশৰথৰ হাতত তোমাৰ নহ'ব নিস্তাৰ শনি দেৱতা। তুমি এই জানো নোহোৱা ৰাজা দশৰথ? কোৱা তোমাৰ দিয়া আত্মপৰিচয় হোৱা নোহোৱা দশৰথ? আত্মপরিচয় শনি দেবতা প্রচার মঙ্গলের হেতু এই দশরথ কিমান ভয়ঙ্কর হয়ে উঠিব তার মই আত্মপরিচয় দিবলৈ আহিছো শনি দেবতা। মাত্ৰ কোৱা ৰোহিণীৰ পৰা তোমাৰ কোপদৃষ্টি কেতিয়া ব্যাহত হ'ব? ইমান স্পৰ্ধা তোমাৰ? যোৱা তুমি মোৰ দৃষ্টিৰ পৰা আঁতৰি যোৱা, নহ'লে তুমিও হবা বস্তুত। যদ্যপি নাপাওঁ মোৰ প্ৰশ্নৰ সবিধান, প্ৰত্যপৰ্তন মোৰ অসম্ভৱেৰো শনি দেৱতা। হেৰৌ মূৰ্খ দশৰথ, তোৰ আগত মোৰ দৃষ্টি কৰিলো পৰৰ্খন। পরিগল মোর আমার ঘরের কলিকতা রক্ষা করা, রক্ষা করা, রক্ষা করা। শনি দেবতা এইবার নাপাবা নিষ্ঠার তুমি দশরথর হাতত, মাত্র তুমি যুদ্ধর ভাবে সাজু হওয়া। ধন্য ধন্য রাজা দশরথ, তোমাৰ প্ৰশ্নৰ উত্তৰ মই এতিয়াই দিম। আজি হন্তে এই মুহূৰ্ততেই তোমাৰ পৰা মই দৃষ্টি পৰিহাৰ কৰিলো। যোৱা ৰাজা দশৰথ, তুমি গৈ তোমাৰ অযোধ্যা নগৰত সহবাস কৰাগৈ প্ৰজাগণৰ মাজত, আৰু ময়ো যাওঁ মোৰ নিজ কৰ্তব্যৰ হেতু। জহেরা শনি দেবতা, হে দেৱপক্ষী ত্ৰাণকৰ্তা ৰূপে আপুনি আহিলে মোৰ সমীপে। দিয়ক আপোনাৰ সত্য পৰিচয়। তেন্তে তুমিয়েই জটায়ু বিনতাৰ নাতি। বিষ্ণুৰ বাহন ৰূপে তোমাৰ পিতৃয়ে ৰাখিছিল সখ্যাতি। আহা মোৰ বিপদৰ বন্ধু, বন্ধুত্বৰ দোলেৰে দুয়ো বান্ধো চিৰদিনলৈ। বলো এতিয়া আমি খন্তেক কৰোগৈ বিশ্বাস।
অরণ্য ঋতু প্রকৃতির মনোমোহস্থান যতই প্রতিক্ষময় হর হথনতি তার আগে আসে মোর কর্তব্য বিশেষ সাধনাত ব্রতিকার পূর্বে সুরক্ষিত করো এই স্থান মায়ার বিদ্যার বলতি ও সুরক্ষিত হল স্থান মায়ার বলতি এতিয়া ইন্দ্রাদি দেবগণ নোয়ারে করিব ভঙ্গ তপস্যামুর চিরকাঙ্ক্ষিত মহাদেবর বাদে যিজনে করিব প্রবেশ এই স্থানতে মুহূর্ততেই জলি পরিভস্মীভূত হবহি এতিয়া মই সাধনাত ব্ৰতী হওঁ এবার মই এক পদে ফরক করো সাধনা ও নমঃ শিবায় প্রভু 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 সন্তুষ্ট আজি ভোলানাথ তোমাৰ তপস্যা প্রভু এই অধম ভক্তৰ সেৱা কৰিব গ্ৰহণ প্ৰভু প্ৰভু উঠা বৎস কিবা হেতু আৰাধিলা মোক প্রভু এৰি থৈ আহিছো কৈলাসৰ সুপ্ৰহিকৰ প্রভু আহিছো তোমাৰ কাষে দেৱসনাথৰ প্রভু এই ভক্তৰ প্ৰতি যদি তুষ্ট হৈছে অমরত্ব বৰ প্ৰদান কৰি কৃতার্থ করক প্রভু কৃতার্থ করক জাত শহীদ ধ্ৰুৱৰ মৃত্যু অর্থাৎ প্রভু জন্মিলে মৰিবই লাগিব সেইবাবে অমৰত্ব বৰ নহয় কাৰো পাত্ৰ প্রভু কোৱা কোৱা অন্য বৰ কিবা আছে তোমাৰ অভিলাষ অভিলাষ আছে আছে প্রভু আছে প্রভু তেন্তে দিয়ক এইবোৰ সৌজন্যময় তলুক্য বিষয় আৰু প্রভু 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 উঠা হবা তুমি তলুক্যৰ বিজয়ী প্রভু দক্ষ ৰক্ষ দেৱতা দানৱে নোৱাৰে তোমাক সন্মুখ ৰণত পৰাজয় কৰিব কিন্তু বৎস কিন্তু কি প্রভু কিন্তু সূৰ্য বংশৰ ইক্ষাকুল কুলৰ কোনো ভক্তৰ সময় যদি হয় তোমাৰ ৰণ প্রভু তোমাৰ মৃত্যু অনিবাৰ্য যোৱা ধৰ্মৰ মতে প্ৰজাজনক পৰাগৈ হাতোৱা প্রণাম প্রভু মহাদেবে প্রধানী লাভকে মনো মতবর অজেয় মই আজি প্রলয়কৰ ভিতরে জগতে জগতে আকৌ এবাৰ দেখিব সম্বৰাৰ প্ৰতাপ
যাও এই আনন্দর বতরা ভদ্রে জনাও সন্তালে ভদ্রে 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 এনেদৰে আজি ইয়াত কালিলৈ তাত এনেকে আৰু কিমান ডলাৰ বগৰী হৈ ঘূৰি থাকিবি কচোন হে এই তিনিকুৰি বয়সৰ এই তিতা কেহা খাই খাই জীৱনটো আৰু টানিবগৈ নোৱাৰিম যেন পাইছোঁ মনবৰ মই ঠিকে কৈছ মনগান গাইতে এনেদৰে ইয়াৰ ৰৈ থাকিলে পাছত গৈ পুৰণি গাঁও নাপামগৈ আৰু বুজিছ বৰষুণ দিয়াৰ ফলত আমাৰ নিচিনা প্ৰজাসকল সব যাবলৈ আৰম্ভ কৰিছে আমিও ইয়াত দেৰি নকৰো বুজিছ যাওঁ বল ঐ মহাৰাজ দশৰথকো কিন্তু মানিছো দেই দেৱৰাজ ইন্দ্ৰকো বোলে বাধ্য কৰিলে নহয় বৰষুণ দিবলৈ সেইটো কম কথা নে বাৰু তই কচোন এনেহেন ৰজা এজনক মই তই এনেহেন ৰজাজনক মই আৰু তই তই গালি দিছ মই যে একো নাই কোৱা দেই মই একো নাই কোৱা অকল মইহে দিলো নে এতিয়া হাৰিবলৈ বিচাৰিছে দেখিছা ঐ এনেকে নহ'ব কিন্তু দেই সমানে আধা আধা কৰি লওঁ হ'ব দে আধা তোৰ আধা মোৰ হ'ব ঐ এই মহাৰাজ দশৰথক ইয়াৰ পৰাই প্ৰণাম এটা জনাও প্ৰণাম এটা জনা ৰং মন আৰু ধন মনে চাগে গোটেইখন ল'বগে পাছত হাবি কাটি মুকলি কৰিব লাগিব আৰু তইতো জানই মোৰ পৰিয়ালটোৰ কথা নাজানে জানোতো নাকো পাতি ধাৰিয়ে দুধাৰিকৈ পেল 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 কৈ ল'ৰা ছোৱালীয়ে সোপা জন্ম দি এতিয়া খাৰলি খাই ঘূৰি ফুৰ এই তোৰ অলপো ভবিছ বোলা বস্তু এটা নাইনে খালে বোলে ডিঙিত হাঁহে তোৰো কাম নহয় দে মোতকে দুটামানহে কম এই লাজ দি মাৰি আছ কে এই বল 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 বেলি পৰিলে বিৰাট দিগদাৰ হ'ব বল বল সোনকালে ঐ বল বেলি পৰিলে বল 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 সোনকালে বল মহাৰাজ অৱশেষে বিশ্বপাতে আনি দিলে অযোধ্যা ৰাজ্যলৈ প্ৰাণৰ সজীৱতা এতিয়াহে মই স্বস্তিৰ নিশ্বাস এৰিব পাৰোঁ মন্ত্ৰীবৰ হয় মহাৰাজ আজি অযোধ্যাৰ প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল আপোনাৰ এই কথা আনন্দৰে সকলোৱে হৰিনাম গায় কৰিছে আপোনাৰ এই গুণানুকীৰ্তন অযোধ্যাৰ সকলো প্ৰজাৰ হৈ এই হোমন্তই আপোনাক জনাইছো প্ৰণাম মন্ত্ৰীবৰ মহাৰাজ অন্ন বস্ত্ৰ বাসস্থানৰ উপৰিও প্ৰজাসকল বহিঃশত্ৰুৰ পৰা ৰক্ষা কৰাই হ'ল আমাৰ প্ৰধান কৰ্তব্য হয় মহাৰাজ আৰু এই ধৰ্মহে আমি মাত্ৰ কৰিছো পালন মন্ত্ৰীবৰ মহাৰাজ ব্যস্ত থাকি মই বিষয়ৰ ভোগ বিলাসত একেবাৰে মোৰ লাগিছে বিৰক্তি সেইবাবে মন্ত্ৰীবৰ ইচ্ছা হয় মোৰ মৃগয়াৰ যাবৰ হেতু সেয়েহে কালিলৈ প্ৰভাততে যাত্ৰা কৰিম মই
মৃগয়াৰ হেতু মোৰ অবৰ্তমানৰ ভালদৰে পালিব প্ৰজা আদেশৰ ধাৰ্য মন্ত্ৰীবৰ আজিৰ সভা মই ইমানতেই ভংগ কৰিলো অলক মহাৰাজ সিন্ধু পিতা এই দৃষ্টিহীন পিতা মাতাৰ বাবে তই আৰু কিমান কষ্ট কৰিবি অ বাছা হে ভগৱান এই যন্ত্ৰণাময় জীৱনৰ অন্ত কেতিয়াকৈ পৰিব পিতা বাছা তোমালোকে দুখ নকৰিবা বিধাতাই বিধিলিপি লিখিছে ইয়াকে তাকেই আজি গ্ৰহণ কৰা বিনা প্ৰতিবাদে বাছা বিধাতাৰ দান নহয় অ বাছা সেয়া যে আমাৰ নিজ কৰ্মৰ ফল নিজ কৰ্মৰ ফল নুবুজিলো মই সকলো ব্যক্ত কৰি দূৰ কৰা মনৰ সন্দেহ তেন্তে শুন বাছা পিতা সেয়া বহু দিনৰ আগৰ কথা তই তেতিয়া হৈছহে মোৰ গৰ্ভত আৰু সেই সময়তে আহিছিল আমাৰ আশ্ৰমেৰে ত্ৰিকালাঞ্জ মুনি আৰু আমি জানিছিলো তেওঁৰ অপাৰ মহিমাৰ কথা সেয়েহে বাছা তোৰ মাতৃ আৰু মই গৈছিলো তেওঁৰ চৰণ দৰ্শনৰ হেতু কিন্তু বাছা দেখি তেওঁ কুৎসিত পদযুগল ঘৃণাতে আমি দুয়োৱে মুতিছিলো চক্ষু আৰু ত্ৰিকালাঞ্জ সেই মুনিবৰে আমাক আশীৰ্বাদ কৰিলে প্ৰস্থান আৰু তেওঁৰ প্ৰস্থানৰ লগে লগে আমাৰ দৃষ্টিশক্তিও আমাৰ চক্ষুৰ পৰা চিৰদিনৰ বাবে কৰিলে প্ৰস্থান বাছা কৰিলে প্ৰস্থান অনন্ত অন্ধকাৰেই হ'ল আমাৰ জীৱনৰ সৰ্বস্ব পিতা বাছা আৰু স্মৰণ কৰাহে অতীতৰ কৰুণ কাহিনী নজলাবা আৰু সুখৰ অগণি নিজ কৰ্মৰ দুখে যদিও বা অন্ধত্ব কৰিলা গ্ৰহণ তথাপিতো সেই অন্ধত্বই অতৰালে দুয়োৰে মনৰ অন্ধত্ব পিছে পিতা আৰু বেলিতেও লাহে লাহে অস্তাচললৈ কৰিছে গমন কুটিৰত নাই আজি এটুপিও জল যাওঁ মই এবে সৰজুৰ তীৰে কলচীত ভৰাই আনো মই এটুপি নিৰ্মল জল মই আহিছো
প্ৰতি দৰ্শন কৰি হৰদূৰ অনিন্দ সুন্দৰ ৰূপ বিলম্ব নকৰিবি বাছা তোৰ অবিহনে যে আমি জীৱন্তে মৃত বাছা জীৱন্তে মৃত আই মই সোনকালে আহিম মুলবী বাছা মই আহিছো পিতা আৰু আই যা বাছা যা কিন্তু মই নথকাৰ অৱস্থাত যাতে তোমালোক কুটিৰৰ বাহিৰলৈ নোযোৱা পিতা আৰু আই নোযোৱা মই আহিছো পিতা আৰু আই যা বাছা যা প্ৰিয়ে না প্ৰিয়ে না মন কৰিছানে তুমি না আমাৰ বাছা দিনক দিনে কিমান যে ডাঙৰ হৈ আহিল কিমান যে জ্ঞানী হ'ল প্ৰিয়ে না কেতিয়াবা শুনি তাৰ মুখত এই জ্ঞান গৰ্ভৰ কথা মই যে বিস্মিত হৈ যাওঁ তেতিয়া কেনে লাগে জানা প্ৰিয়ে ই যে আমাৰ পুত্ৰ নহয় প্ৰিয়ে ই সাপভ্ৰষ্ট কোনো এক স্বৰ্গৰ দেৱতা মৰ্ত্যত কটাইছে দিন অভিশাপ মোচনৰ বাবে প্ৰিয়ে আৰু কেতিয়াবা প্ৰিয়ে কেনে লাগে জানা তোমাক আৰু মোক এৰি গুচি যাব নিৰ্স্থানলৈ প্ৰিয়ে बोला प्रिय बोला মৃগৰ সন্ধানে আহি উপস্থিত হলো হৰজ নদীৰ তীৰৰে দৈৰ্ঘ্যৰ অৰণ্যৰ মাজত মোৰ অলক্ষিতে কেনেনো হেৰাল সেই দুৰ্লভ হৰিণ ভাবিছিলো
জীবন্তে ধৰি নিহেই দুৰ্লভ হৰিণ উপহাৰ স্বৰূপে দিম মোৰ তিনি মহিষী কি কৰোঁ হোৱা সৰজু নদীৰ কুলু কুলু শব্দ যাওঁ খন্তেক আগুৱাই যাওঁ নিজৰ বাবে যে ভাবিবলৈ আহৰিয়েই নাই তথাপিতো সুখী মই পিতৃ মাতৃৰ চৰণ ছায়া লাভ কৰি কিবা কিবি ভাবি ভাবি বহু সময় অবাবতে কৰিলো ব্যয় যাওঁ জললৈ ঘূৰি যাওঁ নিজ আশ্ৰমলৈ অপেক্ষিছে পিতা মাতা অধীৰ আগ্ৰহেৰে
হৰজ নদীৰ পৰা ভাহি আহে কোনো কোনো শব্দ নিশ্চয় উন্মত্ত গজলৰ দলে কৰিছে আশ্ৰয় গ্ৰহণ সিহঁতে পান কৰিছে হৰজৰ নিৰ্মল জল নকৰি যদি মই ইয়াৰ প্ৰতিকাৰ নিশ্চয় অতন্তৰ ঘটিব মোৰ সেয়েহে শব্দভেদী বাদ মাৰি বাধা দিয়াৰ মই ব্যৱস্থা কৰোঁ অনুসাৰে গৈ লক্ষ্য স্থানত কৰা গৈ আঘাত মনুষ্যৰ কাকৰ হাতনাদ যাওঁ এদিকখনে গৈ সাহায্য কৰোগৈ প্ৰদান নহলে তেওঁৰ মিলিব মৰণ খুঁজা মোৰ দৰে নিৰিক প্ৰাণীক খোজি মোৰ ঘৰত বিত্ত হল মুনিৰ কুমাৰ হে মুনিৰ কুমাৰ মুনিৰ কুমাৰ মুনিৰ কুমাৰ মুনিৰ কুমাৰ কিবা উদ্দেশ্য তই খুজিব খোজ তোকে দেখো অন্ধকার মুনি কুমার হে মুনি কুমার অজর পুত্র মই নিপতি অযোধ্যাৰ বিগৰ সন্ধানে আহিছিল ঠাই হে মুনি কুমাৰ এনেতে শুনিলো সৰুবৰত ঘাট ঘাটপ্ত আৰু মই ভাবিলো উন্মত্ত গজৰাজে এইটো দল সেয়ে মই পঢ়াৰিলো শব্দভেদী বান আৰু সেই বানে মুনিবৰ কোনকণ আছে ৰক্ষা কৰা অপপ্ৰয়োগ ঘটালা তুমি শব্দভেদী বানৰ শ্ৰীফলাশ্ৰমত মোৰ বাবে অপেক্ষিছে বৃদ্ধ পিতা মাতা তাৰ মানে পুত্ৰ তুমি অন্ধমুনি পুত্ৰ তুমি অন্ধমুনিৰ মুনি কুমাৰ কিন্তু কি কৰিবা ৰাজা মুনি কুমাৰ বিধিলিপি লিখিছে ইয়াতে যান্তনা দাৰুণ যান্তনা মুনি কুমাৰ ৰাজা হৃদয়ৰ হৰডাল কাঢ়ি দিয়া নোৱাৰা তুমি মৰিব মুনিৰ কুমাৰ নোৱাৰা তুমি মৰিব ৰাজ প্ৰত্যক্ষৰ পথত তোমাক মই কৰা মানক্য লৈ যাম মই ক্ষিপ্ৰবেগে অযোধ্যা ৰাজ্যে তুমি নোৱাৰা মৰিব মুনিৰ কুমাৰ তুমি নোৱাৰা মৰিব তুমি নোৱাৰা মৰিব মুনিৰ কুমাৰ মুনিৰ কুমাৰ হৃদয়ৰ হৰডাল কাঢ়ি নিয়া ৰাজা মোৰ হৃদয়ৰ
কুমার মুনির কুমার মুনির কুমার মুনির কুমার মুনির কুমার মুনির কুমার মুনির কুমার তখন পাপাগরত নিমজ্জিত করি গুচি গল মুনি পুত্র স্থানলৈ হে প্রভু পদ্মক করা পুদর্খন পদ্মক করা পুদর্খন কি করো দাদা লৈ যাও মুনি পুত্রক পেট্টিমাত্তির কাকলৈ নাজানো কি ক্ষতে আজি এই দখরথর ভাগ্যত প্রভু দখরথর ভাগ্যত মৃত দেহ কান্ধে লয়া দশরথ রাজা কিনো অমঙ্গলীয়া কথাবোৰ ভাবি থকা তুমি মনত তুমি ভবাৰ দৰে সৰজুৰ ঘাট নহয় নিকট আমাৰ আশ্ৰমৰ পৰা
তাতেইতো খৰালিৰ সময় বলুকাৰে যাব লাগে বহুদূৰ পথ আগুৱাই এইহে প্ৰিয়ে তাৰ হৈছে পলম প্ৰিয়ে সদায় বিচাৰে কাষতে সেয়েহে দুৰ্ভাৱনা স্বাভাৱিক না প্ৰিয়ে তাৰনো কিমান বয়স হৈছে প্ৰিয়ে সেয়া শুনক না পুত্ৰৰ ভৰি খোজ না প্ৰিয়ে কিন্তু আজি ইমান ধীৰে ধীৰে আহিছে কিয় না প্ৰিয়ে তাৰনো কিমান বয়স হৈছে প্ৰিয়ে এই কম বয়সতে আমাৰ বোজা কঢ়িয়াবলগীয়া হৈছে দিনে দিনে কাম কৰিবলগীয়া হৈছে সেয়েহে হয়তো সি ভাগৰি পৰিছে প্ৰিয়ে তাতে প্ৰিয়ে খৰালিৰ সৰুজখনো যাই বহু আঁতৰি আমাৰ আশ্ৰমৰ পৰা সেয়েহে হয়তো সি প্ৰিয়ে আহিছে ধীৰে ধীৰে বাছা তইনো আৰু আমাৰ বাবে কিমান কষ্ট কৰিবি বাছা কিমান কষ্ট কৰিবি কি হ'ল বাছা মৌন হৈ ৰলি যে আমাৰ প্ৰতি তোৰ খং উঠিছে চাগৈ নহয়নে বাছা কিনো কৰিবি বাছা আমাৰ দুৰ্ভাগ্যৰ বাবেই তজু পুত্ৰময় অজৰ নন্দনময় নিপতি অযোধ্যাৰ ৰাজা দশৰথ আমাৰ এই শ্ৰীফলাশ্ৰমে আহক ৰাজন আহক কুশলে আছেনে আপুনি ৰাজন কুশলে আছেনে আপোনাৰ শান্তিপ্ৰিয় প্ৰজাগণ শুনিছো ৰাজন অযোধ্যাৰ দুদিন অতৰালে আপুনি নিজ বাহুবলে পিছে ৰাজন আপোনাক তৃণাখন দিবলৈ আমাৰ পুত্ৰ নাই আশ্ৰমত আনিবলৈ গৈছেহি সৰজৰ পৰা নিৰ্মল জল নালাগে দিব মোক কাখন বাখন দিয়ে যদি দিয়ে এই কবিখাপ শেষ হৈ যাও এই দশৰথৰ নাম ধৰণীৰ পৰা নাই ৰাজন নাই অসীম প্ৰতাপী আপুনি বীৰ ৰাজা দশৰথ আপুনি অযোধ্যাৰ ঈশ্বৰ ৰাজন
কিয় আপুনি কৰিছে ক্ৰন্দন কওক ৰাজন ৰাজ্যত ঘটিছে নেকি আকৌ কিবা অমংগল অযোধ্যাত ঘূৰি আহিছিলতো সুদিন ৰাজন কওক ৰাজন কওক প্ৰিয়ে শুনিছো পুত্ৰৰ পৰা সত্যবিও নপুংসকী দশৰথীপতি সেয়েহে পুত্ৰ লাভৰ দয়া বিচাৰি আহিছে আপোনাৰ কাষে পুত্ৰ লাভৰ উপায় দি কৃতাৰ্থ কৰক না নালাগে 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 আৰু মোক পুত্ৰৰ শোক মনিবৰ কাৰোবাৰ পুত্ৰ শেষ কৰি নিবিচাৰো মনিবৰ নিবিচাৰো আৰু মই পুত্ৰৰ শোক কাক ৰাজন কাক আপুনি হত্যা কৰিলে কোন পাপী এইটো এই জগতৰ মাজে কক ৰাজন কক কিনো অনুচ্চপৰ ৰস্যজুলে বুলিলে বচন কক ৰাজন কক মনিবৰ প্ৰভাতৰ এটি কক্ষণতে গৈছিলো মই মিকয়াৰ হেতু দুৰ্ঘৰ অৰণ্যৰ মাজত অৰ্জুনটিৰ এনেতে শুনিলো মই ঘট 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 শব্দ মই ভাবিলো মধ্য গজৰাজে জলপানী কৰি আছে অৰজুনৰ তীৰত এই মনিবৰ আত্মৰক্ষাৰ বাবে মই প্ৰহাৰিলো মোৰ শব্দ ভেটি পাম আৰু সেইবাবে কাহি দিলে যদুপন্তৰ তুমি কি কৰিলা ভগৱান আমার একমাত্র বাসা কাহে দিলা আমার মুকুল করা মোৰ পুত্ৰৰ কাষলৈ লৈ বলক না মোৰ পুত্ৰৰ কাষলৈ লৈ বলক না আমাক আমার পুত্ৰৰ কাষলৈ লৈ বলা মুনিবৰ লৈ আহিছো মই যদুপুত্ৰৰ নিষ্পাপে লৈ আহিছো মই যদুপুত্ৰৰ নিষ্পাপে মুনিবৰ এয়া যদুপুত্ৰ মুনিবৰ তুমি কি কৰিলা ৰাজন পুত্ৰৰ লগতে তুমি আমাকো হত্যা কৰিলা তিনি
পীড়িতা ব্রহ্মবধার অপরাধী হলা তুমি রাজ মোৰ আচলৰ এবাৰো নেভাবিলি তই তোৰ বগীয়া মাতৃৰ কথা তোৰ অবিহনে যে আমি জীবনতে মৃত বাছা জীবনতে মৃত না কান্দিবা প্রিয়ে কান্দিলেও আৰু আমার বাঁচা ঘুরি নাহে আমার কাষলৈ প্রিয়ে 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 কি প্রিয়ে নাই তোমার কোনো প্রতিক্রিয়া বুঝিল উচ্চর হোকে তুমিও আজি বিখর্জিলা প্রাণ উচ্চর হোকে তুমিও আজি বিখর্জিলা প্রাণ বাসা বাসা ক্ষমা করা মুনিবর তোর শরণর মহাপাপে লিপ্ত হইল অজ্ঞান বখত হেরো রাজা দখলত তই এয়া কি কৰিলি অন্ধলাৰ লাঠি যে মনিবর জীৱন নাখিলি মনিবর কৰিব পাৰো মনিবর কৰিব পাৰো ৰঘুবন্ত বুন্দামান কিন্তু অজ্ঞানতে তই মনিবর কৰিলি প্ৰহাৰ মনিবর আপুনি জনাইলা হিকুয়া আপুনি আহি জনাইলা হুয়া গৃহগত মনিবর তোৰ বংশক বিনাশী কি দেখাই বহু মহত্ব কি দেখাই বহু মহত্ব তথাপিতো মনিবর তথাপিতো অভিশাপ আজি দিম মই তোক পুত্ৰৰ সুখে পুত্ৰ সুখে যেবে মই প্ৰাণকহু যাইব অন্তকালে পুত্ৰ সুখে তোৰ প্ৰাণ যাইব মনিবর অভিশাপ নহেতো বর্মক করিলে প্রদান কারণ মনিবর অত্যপরিবিদ অপুত্রকময় মনিবর অত্যপরিবিদ অপুত্রকময় জানো ভালদৰে অত্যাবিও অবত্ৰক তুমি মনিবর কিন্তু মোৰ দিব্য দৃষ্টিৰ পৰা নেদেখো তোমাৰ অপুত্ৰকৰ লক্ষণ
সেয়েহে দেখি সিংহমুনিক মাতি আনা তোমাৰ আশ্ৰমে কৰাহি মহাযজ্ঞৰ আয়োজন পুত্ৰ লাভৰ বাবে আশীৰ্বাদ কৰিছো তোমাৰ মৰিবৰ পুত্ৰ ধন সোণেৰে পৰিপূৰ্ণ মৰিবৰ তোমাৰ ৰাজ্য মৰিবৰ নালাগে আৰু মোক পুত্ৰৰ হওক মৰিবৰ সেৱা কৰি থাকো আপোনাৰ দোকানী চৰণ মৰিবৰ মৰিবৰ ৰাজন মৰিবৰ পত্নী আৰু ভাৰ্যাৰ বিয়োগৰ পাছত মৰিবৰ মোৰ জীয়াই থকাৰ জানো কিবা আছে প্ৰয়োজন মৰিবৰ এয়াই উপযুক্ত সময় ৰাজন মৰিবৰ এই যান্ত্ৰণাময় জীৱন ত্যাগ কৰাৰ বাবে মৰিবৰ তুমিতো হৈছা পবিত্ৰ ইক্ষাকুকুলৰ সূৰ্য বংশী ৰাজা তোমাৰ দ্বাৰাই প্ৰবাহিত হ'ব ভৱিষ্যতৰ বংশৰ ধাৰা মৰিবৰ তোমাৰ ঔৰসে জাত হ'ব ৰঘুৰমণি পুস্তক বিনাশী জগতত হন্ত কৰিব ৰাজন মৰিবৰ এয়া লোৱা মোৰ শ্ৰীফলা আশ্ৰমৰ দুটি ফল মৰিবৰ আশীৰ্বাদ ৰূপে তুমি কৰিবা গ্ৰহণ অখে কৃপা কৰিলে টিকালক্ষ্য হে মনিবৰ চৰণত ধৰি মই কৰিছো প্ৰণাম মনিবৰ ৰাজন মনিবৰ মাত্ৰ এটি অনুৰোধ আছে মোৰ তুমি কৰিবানে দক্ষণ অনুৰোধ নহয় মনিবৰ অনুৰোধ নহয় আদেশ মাত্ৰ আপুনি মোক কৰক মনিবৰ যেবে মই ত্যাগি যাম এই নশ্বৰ হৰিৰ পুত্ৰ ৰূপে পেট কাৰ্য যেন তুমি কৰা সমাপন মনিবৰ এয়াই মোৰ শেষ বাক্য ৰাজন তুমি কৰিবা ৰক্ষণ এয়াই মোৰ শেষ বচন তুমি কৰিবা ৰক্ষণ বিদায় দশৰথ বিদায় মনিবৰ বাছা আপোনাৰ বাক্য মই পালিম আখৰে আখৰে মনিবৰ আখৰে মনিবৰ Ishaq
মণিবৰ মণিবৰ হে মণিবৰ 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 হে মণিবৰ মণিবৰ নিবজ্জিত কৰি গুঠিকল মণিবৰ পদ্মপৰ্যাৰ হবে স্থানলৈ হে প্ৰভু তোৰ ভাগ্য তুমি ইয়াকে লিখিলা প্ৰভু ইয়াকে লিখিলা প্ৰভু যা পদ্ম মন্ত্ৰী আৰু সেনাপতিৰ হবে মৰি পদ্ম ভাজ্যা সৎকাৰৰ মই কৰোকৈ বিবেচনা মণিবৰ মহাদেৱে প্ৰদানিলে মোক মনোমতব দাদা মহাদেৱে প্ৰদানিলে তোমাক মনোমতবৰ হয় নহ'লে কি ৰাইজে অঙুৱা শংকৰে আছি মই তই লোকৰ ভিতৰে হে বলো ভাই এটি ক্ষণতে যাত্রা করো স্বর্গ অভিমুখে ইন্দোর ইন্দ্রত্র হরিরে মহারি মহারি দৈত্যরা স্থাপন করো অমরাবতীপুরত প্রস্তুত নে দৈত্যর বিশাল বাহিনী অপেক্ষিস মাত্র তোমার দেখর ভাবে দৈত্যর হেনাগুনে জয়োত্থান করি কপাই তুলিছে আকাশ বতা জয় শঙ্করাসুর জয় শঙ্করাসুর জয় মহামহাবীর গুণর জয় 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 সুভদ্রে উত্তম এটি ক্ষণতে যুদ্ধযাত্রার করুয়াইছন পুনর করা জয় ধ্বনি স্বর্গ দৈত্য পাতাল দৈত্যরা সম্রা খুদর জয় জয় দৈত্যরা সম্রা খুদর জয় জয় মহামহাবীর গুণর জয় 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 যুদ্ধক্ষেত্র চলি যায় দৈত্য বীর গণরে পদভাগে বহুমতি গল্পে ধরা ধরে পদভাগে বহুমতি গল্পে
দেবতাকে বিতাড়িত করা নাপাবি পরিত্ৰাণ আজি দৈত্যৰৰ হাতে। কোন তই জান বিনা দুখত স্বৰ্গ ৰাজ্যত আক্ৰমণ কৰি ঘটাইছ প্ৰমাণ। এই ব্ৰজ্যৰ আঘাতত বহু দানৱৰ মুণ্ডছেদন কৰি পৃথিৱীত বাগৰি পৰিছে। তই কোন ক্ষুদ্ৰ দানৱ? লাগিলে তীৰ ব্ৰহ্মবধ কৰি মহাপাপত লিপ্ত হলো মই। অৱশেষত বশিষ্ঠ মুনি নিৰ্দেশত ভগৱন্তৰ নাম কৰি উচ্চাৰণ এই পাপৰ পৰা মুক্ত হলো মই। ৰক্ষা কৰা দেৱতাৰ ৰাজি ঘোৰ অতন্তৰ। কি হল দেবেন্দ্ৰ, কি হল দিকপাল? ইমান ভয়াতুৰ হৈ প্ৰৱেশিছা তোমালোকে অযোধ্যা ৰাজ্যে? সৃষ্টিৰ আতন্তৰ নাম তাৰ সম্বৰাসুৰ। বিনা দুখত স্বৰ্গ ৰাজ্যত আক্ৰমণ কৰি বিতাড়িত কৰিলে দেৱতা স্বৰ্গৰ পৰা। সেয়েহে ধ্বংস কৰি দৈত্যৰ শক্তি উদ্ধাৰ কৰা দেৱতা সমাজক। আজি আজি ইন্দ্ৰাণীশ্বচিও নিৰ্যাতিত সেই দৈত্য সম্বৰাসুৰৰ হাতত। চিন্তা নকৰিবা দেবেন্দ্ৰ, দখৰত যাব আজি তোমাৰ সহায়ৰ বাবে। নাৰী নিৰ্যাতন কেতিয়াও এই দখৰতে নকৰে সহ্য। হিমৰ বৰে বলিয়ান হৈ আতংক সি কৰিছে সৃষ্টি। বোলা দেবেন্দ্ৰ, যাওঁ এতিক্ষণে মই তোমাৰ সহায়ৰ বাবে। কলৈ চোৱা ইন্দ্ৰাণীশ্বচী, ঘূৰি চোৱা কোন আজি বিদ্যাবান তোমাৰ কাষত। অবুদ্ধত্য, কিয় তই অমৰাৱতী কৰি আক্ৰমণ, দেৱতাৰ শান্তি কৰিছ ভংগ? কিবা দুখে অপৰাধী আজি দেৱতা সমাজ। না 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 না, অপৰাধী নোহোৱা তুমি, অপৰাধী দেৱতা দৈত্যৰ পাশত নানান চালনা কৰি দৈত্যক স্বৰ্গ সুখৰ পৰা কৰিছে বঞ্চিত। বঞ্চিত কৰি অমিত পানৰ পৰা প্ৰতাৰণাৰ ইতিহাস গঢ়িছে দেৱতাই। তাৰে পুৰস্কাৰ প্ৰদানিছে দৈত্যৰাজ সম্বৰাই। অৱশ্যে দেৱী, তোমাৰ দৰে ৰূপৱতী নাৰীক দেখিলে তৰ্ক যুদ্ধ কৰিব নাযায় মন।
দেৱী এই সম্বৰাৰ হৃদয়ৰ শূন্য স্থান কৰাহি পূৰণ অবুদ্ধ পৰস্তিকো কৰবিলাক লজ্জা তোৰ নাই হবলি লজ্জা 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 তোমাৰ দৰে ৰূপৱতী নাৰীক দেখিলে লজ্জা শংকা দূৰ হৈ মনৰ পৰা দেৱী দিয়া মোক এটিবাৰ স্নেহ আলিঙ্গন কামনালে দগ্ধ আজি দৈত্যৰ ৰাজন দেৱী স্নেহালিঙ্গন স্নেহ স্নেহালিঙ্গন দেৱী পাব বিচাৰ তই ইন্দ্ৰাণী সতী তোৰ সেই পপীয়া মুখত মই তোৰ সেই পপীয়া মুখত মই সহস্ৰবাৰ পদাঘাত কৰা দেৱী পদাঘাত কৰা পদাঘাত দেৱী তোমাৰ পদাঘাতে সুকোমল সুখ লাভ কৰিম মই তোমাৰ সুকোমল শৰণ যুগলৰ কৰা দেৱী পদাঘাত কৰা পদাঘাত দেৱী পদাঘাত কৰা সঁচাকৈ নীলাঞ্জয়ী জগতৰ মাজে আঁতৰি যা তই মোৰ সন্মুখৰ পৰা নতুবা তোৰ গতি পাবি পথ আঁতৰি যা স্তব্ধ হৈ ৰ'ব নাৰী চাও আজি এই সম্বৰৰ হাতত কোনে ৰক্ষা কৰিব পাৰে আজি তোমাক সম্বৰৰ হাতৰ পৰা কোনেও নৰক্ষা কৰিব আঁতৰি যা শশী থাকো নকৰি শশী আরে নাচিয়াছে যৌবন কইনা থাকুকে নকৰি আরে ভুলি আছে সেরি সন্তা মেলিয়াছে তৰি
অখণ্ড দৈত্য কিয় কিয় তই অবলাৰ ওপৰত কৰিছ অত্যাচাৰ দুৰ্যোধন মোৰ শুভ কাৰ্যটি জন্ম ছবি অক্ষত তৰি যাওঁ নতো এই অস্ত্ৰৰ হাতে প্ৰথম তোক জমৰালৈ নবদিলি তই এতিয়াও বীৰৰ আচাৰ সহ্য বংশী ৰাজা দশৰথক অত্যাপিও নিচিনিলি তই আজি দশৰথৰ হাতে তোৰ নহব নিস্তাৰ সহ্য বংশী ৰজা দশৰথ পৰিশ্ৰমনত আছে মহাদেৱৰ কথা কি মোৰ মৃত্যু কি অতি সন্নিকট প্ৰভু মোৰ মৃত্যু কি অতি সন্নিকট কি হল দত্ত হস্তে হস্তে মাত্ৰ কৰালিংগ দত্ত লাগিলে ঘূৰৰ দুয়ো মহাবীৰ দুয়ো মহাবীৰ লাগিলে ঘূৰৰ দুয়ো মহাবীৰ দুয়ো মহাবীৰ তত ভৰে বসুমতী তত ভৰে বসুমতী কম্পে থৰ থৰ কম্পে থৰ থৰ দেখা দেখা সৰ্বজন জন ভয়ংকৰ জন ভয়ংকৰ বাৰিষাৰ বান যেন বাৰিষাৰ মেঘ যেন গজন কৰিল গজন কৰিল জানি নৰলোক এৰিয়ান কাম এৰিয়ান কাম পাতক চাৰু কদাকি পাতক চাৰু কদাকি বুলা ৰাম ৰাম বুলা ৰাম ৰাম ধন্য রাজা ধন্য তুমি অযোধ্যাৰ ৰাজা কৃতজ্ঞ আজি দেৱতা সমাজ দুষ্টক বধি জগতত শান্তি কৰিলা স্থাপন সৃষ্টি থকালৈকে জগতত শান্তি থাকিব দেবেন্দ্ৰ জয় দেবেন্দ্ৰ ধ্বংসস্তূপত পৰা স্বৰ্গ ৰাজ্য পুনৰ কৰাগৈ নিৰ্মাণ আৰু ময়ো যাওঁ অযোধ্যা ৰাজ্যলৈ এবে আমি বিদায়
জয় জয় নারায়ণ জয় প্রভু